হিমাক্ষী মুহূৰ্তত মকবুল হক চৌধুৰীয়ে আত্মসমৰ্পণ কৰিছে যেহেতুকৈ পলাতক অৱস্থাত আছিল কি তথ্য জানিব পৰা গৈছে সমগ্ৰ বিষয়টোক লৈ তদন্ত প্ৰক্ৰিয়া খুব ক্ষিপ্ৰতাৰে গোৱালপাৰা আৰক্ষী আগবঢ়াই লৈ যাব লাগিব হিমাক্ষী হয় বাপৰি যেহেতু এই মুহূৰ্তত ক'ব লাগিব এক বিগ ব্ৰেকিং নিউজ কিয়নো মহাপ্ৰবঞ্চক যি গোৱালপাৰা মহাবিদ্যালয়ৰ যি ইংৰাজী বিভাগৰ অধ্যাপক মকবুল হক চৌধুৰী গোৱালপাৰা সদৰ থানাত তেওঁ আত্মসমৰ্পণ কৰিছে আৰু ক'ব লাগিব কালিৰ পৰা যি নিৰাশাৰী যি গোৱালপাৰা আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাইছিল গোৱালপাৰা চহৰৰ লগতে নামনি অসমৰ বিভিন্ন ঠাইত অভিযান চলাইছিল আৰু যিহেতু বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পিছৰ পৰাই বিভিন্ন লোকে যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল লোকে চাকৰি নামত টকা দিছিলে সেইসমূহ লোকে আচলতে বাতৰি সম্প্ৰচাৰৰ পিছতেই গোৱালপাৰা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰৰ ভিত্তিতে যি গোৱালপাৰা সদৰ আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাইছিল আৰু যিহেতু কালিৰে পৰাই তেওঁ পলাতক অৱস্থাত আছিল আত্মগোপন কৰি আছিল তাৰ বাবে যিহেতু আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই আছিল আৰু আজি যিহেতু আৰক্ষীৰ লগত যোগাযোগ কৰি ৰাতিপুৱাৰ ভাগৰ পৰাই আমি জানিবলৈ পাৰিছো যে ৰাতিপুৱাৰ ভাগতে তেওঁ আত্মসমৰ্পণ হোৱাৰ কথা আছিলে কিন্তু কিছু সময় আগত আচলতে যি ধুৰন্ধৰ বুলি ক'ব লাগিব মহাপ্ৰবঞ্চক যি লাখে লাখে টকা সংগ্ৰহ কৰি ইতিমধ্যে যি গোটেই গোৱালপাৰা মহাবিদ্যালয়ৰ লগতে গোটেই গোৱালপাৰাৰ নাম আচলতে কুলসিত কৰা যি অধ্যাপক মকবুল হক চৌধুৰী আত্মসমৰ্পণ কৰিছে আৰু ইতিমধ্যে জানিব পৰা গৈছে কিমান সংখ্যক লোকে মকবুল হক চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দিছে গোৱালপাৰা সদৰত হয় ইতিমধ্যে 4 পৰা 5জনকৈ লোকে আচলতে গোৱালপাৰা থানাত এজাহাৰ দিছে আৰু সম্ভৱতঃ আৰু লোক ইয়াত আজি এজাহাৰ দাখিল কৰিব কিন্তু কিয়নো যিসকল লোক চাকৰিৰ বাবে তেওঁক টকা দিছিলে বা যিসকল লোকে চাকৰিৰ বাবে টকা দিছিলে আজিৰ পৰা 3-4 বছৰ আগৰ পৰাই যি এই ব্যৱসায় বুলি ক'ব লাগিব কিয়নো তেওঁ চাকৰি আচলতে এই চাকৰি তেওঁ কাকো দিয়া নাই তেওঁ কেৱল পইচা লয় আৰু পইচাখিনি লৈ পেলাই কি কৰে আচলতে কোনো নাজানে চাকৰি দিয়াৰ নামত তেওঁ পইচা লৈ সেইখিনি টকা তেওঁ নিজেই খৰচ কৰে আৰু ক'ব লাগিব সেইকাৰণে যিসকল লোকে পইচা দিছিলে কেতিয়াৰ পৰা এইসমূহ ধন সংগ্ৰহ কৰি আছিল হিমাক্ষী সেই কথাখিনিও আমি জানিব লাগিব কেতিয়াৰ পৰা এনে ধৰণৰ চাকৰিৰ বেপাৰ খুলি বহিছিল হয় প্ৰায় 3 পৰা 4 বছৰৰ পৰা তেওঁ এই যি বেহা বুলি ক'ব লাগিব তেওঁ চলাই গৈছিল সেই ভিডিঅ'টো ক'ত সংগ্ৰহ কৰা হৈছিল কাৰ গোপন কেমেৰাত আমি সেই কথাখিনি নুহুদো কিন্তু ক'ত সেই ধৰণৰ লেনদেন হৈছিল যিটো ভিডিঅ' ভাইৰেল হৈছিল হয় ক'ব লাগিব যিহেতু বহুতকে লেনদেন তেওঁৰ লগত টকাৰ লেনদেন কৰিছিল আগতে আৰু এই ভিডিঅ'টো আচলতে পূৰ্বৰে ভিডিঅ' বুলি গম পোৱা গৈছে বা জানিব পৰা গৈছে কিয়নো এই ভিডিঅ'টো আগতে কৰি থৈছিল যোনে তেওঁক টকা দিছিলে যিহেতু চাকৰি দিব পৰা নাছিল তাৰ বাবে সেই লোকজনে তেওঁক টকা বিচাৰিছিল উভতাই টকাখিনি বিচাৰিছিল আৰু যেতিয়া তেওঁ টকা দিয়া নাছিল বা টকা দিয়াত অমান্তি হৈছিল তেতিয়া আচলতে বহুদিনলৈকে এই যি ভিডিঅ'টো তেওঁ সংগ্ৰহ কৰি ৰাখিছিল আৰু তাৰ বাবে আচলতে এই ভিডিঅ'টো এনেদৰে ভাইৰেল কৰি দিয়া বুলি আমি জানিব পাৰিছো ভিডিঅ'টো যেহেতুকৈ ভাইৰেল হোৱাৰ সেই ভিডিঅ'টোত আমি দেখিবলৈ পাইছিলো আন দুগৰাকীকৈ ব্যক্তি যি দুগৰাকী মকবুল হক চৌধুৰীৰ সন্মুখ ভাগত বহি আছিল তেওঁলোকে টকা গণি সাধাৰণ এটা পলিথিনত বান্ধি তেনেদৰে গাঁঠি মাৰি তেওঁ হাতৰ ধনখিনি আগবঢ়াই দিছিল সেই দুগৰাকী ব্যক্তি চাকৰি প্ৰত্যাশী আছিল নে তেওঁৰ সৈতে সহযোগী আছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই সেয়া তেওঁলোক কোন আছিল হয়তো যিহেতু এই গোটেই ঘটনাটোৰ লগত বা এই যোনটো তেওঁৰ ব্যৱসায় চক্ৰটোৰ লগত আৰু লোক কোনোবা থাকিব পাৰে বুলিও জানিব সন্দেহ কৰা হৈছে কিয়নো অকলে তেওঁ কৰিব নোৱাৰে কিয়নো কোনোবা এজেণ্ট লাগিব বা কোনোবা লোক লাগিব মিডিলমেন লাগিব কোনোবা লোকক তেওঁ ক'ব বা এপ্ৰ'চ কৰিবলৈ গ'লে তাৰ বাবে হয়তো কোনো লোক তেওঁৰ লগত জড়িত হৈ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে আৰু এটা কথা যিহেতু যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁৰ মহাবিদ্যালয়তে পঢ়া ছাত্ৰ ছাত্ৰী আছে সেই সকল লোকক তেওঁ জালত পেলাবলৈ চেষ্টা কৰিছিল নেকি সেই কথাখিনি কৰিছিল হয় যিসকল ছাত্ৰ ছাত্ৰী তেওঁৰ লগত জড়িত বা তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ নিজেই আচলতে জালত পেলাব চেষ্টা কৰিছিল সকলোকে নিজেই নিজৰ তেওঁ যোগাযোগ কৰিছিল তেওঁ তাত টকা দিলে তেওঁ চাকৰি দিব তেনেধৰণৰ মেছেজ কৰিছিল আচলতে বাৰ্তা প্ৰেৰণ কৰিছিল বহু ছাত্ৰ ছাত্ৰী সেয়া জানিব পৰা গৈছে বাপৰি ঠিক আছে হিমাক্ষী এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে প্ৰাৰম্ভিক তদন্ত আৰম্ভ হ'ব লাগিব এতিয়া তাৰ পাছতে আমি বিস্তৃত কিছু তথ্য আপোনালোকক
জনাব পাৰিম সেই তথ্য আমাৰ হাতলৈ আহি পৰিব কিন্তু এই মুহূৰ্তত ভাল খবৰটো হৈছে যে এগৰাকী মহবুল হক চৌধুৰী যিগৰাকী গোৱালপাৰা মহাবিদ্যালয়কে এক প্ৰকাৰ কলংকিত কৰিলে সেইগৰাকী অধ্যাপকে এই মুহূৰ্তত আত্মসমৰ্পণ কৰিছে হি গোৱালপাৰা সদৰ আৰক্ষী থানাত আৰু আত্মসমৰ্পণ কৰাৰ পাছতে বহুকেইটা বিষয়ত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব লাগিব এই ক্ষেত্ৰত এতিয়া বিদ্যালয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে শিক্ষাৰ দৰে পবিত্ৰ এটা বৃত্তিৰ সৈতে জড়িত হৈ থাকি চাকৰিৰ বজাৰ খুলি বহিছিল মহবুল হক চৌধুৰীয়ে আৰু বিগত 4 বছৰ মানৰ পৰাই এনে ধৰণৰ কাৰ্যৰ সৈতে জড়িত হৈ পৰিছিল গতিকে কাৰ পৰা কোন সময়ত কিমান টকা লাখ লাখ টকা সংগ্ৰহ কৰিছে সেই কথা বতৰাখিনি লক্ষণীয় হ'ব আৰু যাৰ পৰা সেই লাখ লাখ টকা সংগ্ৰহ কৰিছে সেই ভুক্তভোগীসকলে মুখ খোলক আৰু সেইবাবে এখন শক্তিশালী যাতে চাৰ্জশ্বিটো দাখিল কৰিব পাৰে গোৱালপাৰা সদৰ আৰক্ষীয়ে সেই কথা বতৰাখিনিও লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হৈছে ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী বা প্ৰশাসনৰ লোকে যিহেতুকৈ গোটেই ব্যৱস্থাটোকে এক প্ৰকাৰ বুঢ়া আঙুলি দেখুৱাইছিল যি ধৰণে ৰাজ্য চৰকাৰে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিছিল তাৰ বিপৰীতে চাকৰি দিম বুলি লাখ লাখ টকা সংগ্ৰহ কৰি অহা মকবুল হক চৌধুৰী এটা গোৱালপাৰা আৰক্ষীৰ জালত পৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত